এয়া নেৰিয়া মাছৰ ভাপত দিয়া জুতি। প্ৰথমে মই কলপাতখনত অলপ কেঁচা মিঠাতেল সানি লৈছোঁ। তাৰপিছত গেছত দি অলপ কলপাতখন অকণমান কোমল কৰি লৈছোঁ। তাৰপিছত এয়া মই বিলাহী আৰু এয়া সৰিয়হ বটা, এয়া আদা নহৰু পিঁয়াজ আৰু নৰসিংহ পাত মই ৰেডি কৰি লৈছোঁ। তাৰপিছতে সেই মাছখিনিত মই নিমখ দিছোঁ, পৰিমাণ অনুযায়ী হালধি দিছোঁ, জালুক দিছোঁ, এয়া মই অকণমান গৰম মছলা দিছোঁ, এয়া জিৰা গুড়ি দিছোঁ, এয়া মই ঘৰতে বনোৱা অলপ মছলা দিছোঁ। এতিয়া তাতে কেঁচা মিঠাতেল দি মই মাছখিনি অকণমান লগাই দিছোঁ মছলাবোৰ। তাতে মই সৰিয়হ বটাখিনি দি দিছোঁ, সেয়াও মই লগাই দিছোঁ নেৰিয়া মাছখিনিত। এয়া হৈ গ'ল লগাই। তাৰপিছতে তাত মই দি দিছোঁ নহৰু বটা, আদা বটাখিনি দি দিছোঁ। দি পেলাই মই অকণমান গোল নেমু তাত চেপি দিছোঁ, তেতিয়া ভাল লাগে। এয়া মই কলপাতত দি তাতে মই কেঁচা পিঁয়াজ দি দিছোঁ, কেঁচা জলকীয়া দি দিছোঁ, কেঁচা বিলাহী দি দিছোঁ। দি পেলাই তাতে মই কেঁচা মিঠাতেল দি দিছোঁ। মই ভালকৈ নৰসিংহ পাত দি পেকেট কৰি দিছোঁ যাতে মাছটো ওলাই নাযায়। এয়া ধুনীয়াকৈ পেকেট কৰি চিলভাৰ পেপাৰ দি মেৰিয়াই যাতে খুলি নাযায়। এয়া মই ভাপত দিয়া যতনটোত পেকেট কৰাখিনি মই দি লৈছোঁ। দি লৈ ঢাকনখন মাৰি আধা ঘণ্টামান এনেকৈ থৈ দিব। এয়া চাওকচোন মোৰ পেকেট কৰা এতিয়া নেৰিয়া মাছৰ ৰেডি হৈ গ'ল। এয়া আপোনালোকে ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিব।